হেল্ল' মই পৰি আৰু আজি যিহেতু বতৰটো ডাৱৰীয়া দেখিছে এইফালে আৰু সেইকাৰণে ভাবিলোঁ ৰুমতে আছোঁ যিহেতু আৰু আজি ভাবিছোঁ যিটো ভাইৰেল ৰেচিপি চলি আছে আঙুৰৰ সেইটোও মই বনাই চাওঁ বুলি ভাবিছোঁ। কালি বজাৰৰ পৰা 50 টকা মই লৈ আহিছিলোঁ আঙুৰ, তাকে আজি বনাই চাওঁ, ময়ো খাই চাওঁ আৰু আপোনালোকে কোনে কোনে খালে জনাব। এতিয়া বনাওঁগৈ বলক। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে, গোটেই গ্ৰীণ গ্ৰীণ হৈ আছে মানে। বলক বনাওঁগৈ। এইখিনি ধুনীয়াকৈ ছিঙি লৈছোঁ। 50% বেছিকৈ মানে দিয়া নাই মানে দেই, অলপমানে দিলে আৰু ময়ো মানে অকল এই ৰেচিপিটো ট্ৰাই কৰিবৰ কাৰণে আঙুৰ আনিছোঁ, বোলো খাই চাওঁ আজি দেই। আৰু এইফালে ছিঙি ল'লোঁ আৰু তাৰপিছতে ধুই লৈছোঁ আৰু কি কি দিয়ে ইমান ভালকৈ নাজানো, কিন্তু নিমখ আৰু এই ৰেড চিলি দিয়ে বুলিয়ে মানে দেখিছোঁ আৰু তো দি লৈছোঁ মানে। মানে টেষ্টিং টাইম হয়, মই খাই চাওঁ। আৰু এইফালে মিক্স কৰি লৈছোঁ, চামুচে মানে মিক্স কৰিব পৰা নাই সেইকাৰণে জোকাৰি দিছোঁ আৰু দেখিবলৈ কাৰণে ধুনীয়া লাগিছে হয়নে বাৰু। আৰু এতিয়া খাই চাওঁ। জলকীয়াটো অকণমান বেছি হৈ গ'ল মানে। খাবলৈ ভালেই হয়, মই ইমানটাও ঠিক নাই পোৱা। আপোনালোকে জনাব কোনে কোনে খালে আৰু মানে কেনেকুৱা লাগিলে এইটো জনাব। আৰু মই ভাবিছোঁ এইখিনিতে ইমানখিনি আছে, মই কেনেকৈ শেষ কৰোঁ। এগালমান বনাই ল'লোঁ, বহুত বেছি ভাল হ'ব খাবলৈ। কিন্তু এতিয়া খাওঁ, উপায় নাই, খাব লাগিব, নহ'লে ধুই কেনে খাব লাগিব আকৌ। আৰু আজিলৈ আহিছোঁ, বাই।